আজিৰে পৰা প্ৰায় 50 বছৰৰ পূৰ্বে খুমটাই অঞ্চলৰ মহানুভৱ ৰাইজৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত পূৰ্বাঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰে। গোলাঘাট চহৰৰ পূব দিশৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰে 1976 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিয়ে অনেক ঘাত প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰিলে 50টি বৰ্ষ। সেয়ে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হয় এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান। এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে অকালতে হেৰাই যোৱা এই বিদ্যালয়ত কৰ্মৰত শিক্ষক আৰু শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। তাৰ লগে লগে প্ৰাক্তন ছাত্ৰসকলে শিক্ষকসকললৈ গুৰু সেৱা চিনাকি পৰ্ব, ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সন্মিলনখনিও অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়। ইয়াৰ পিছত কেইবাগৰাকীও সন্মানীয় ব্যক্তিৰ উপস্থিতিত মুকলি সভাখন অনুষ্ঠিত হয়। হয়, আমাৰ পূৰ্বাঞ্চলিক খুমটাই হাইস্কুল এই বিদ্যালয়খন 1976 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই 2025 বৰ্ষত 50 বছৰত ভৰি দিছে আৰু 2026 বৰ্ষত এই 50 বছৰ পূৰ্ণ কৰিব। এই উপলক্ষে আমি এদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু এই শুভাৰম্ভণি অনুষ্ঠানটোৰ যোগেদিয়ে বছৰজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি এই সোণালী জয়ন্তীটো উদযাপন কৰি থাকিম। বিদ্যালয়খনে বিভিন্ন সময়ত বিভিন্ন সমস্যা মাজেৰে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি এই 50 বছৰত ভৰি দিছে। খুমটাই গাঁৱৰ ভিতৰৰ অঞ্চলত অৱস্থিত বিদ্যালয়খনৰ বয়স অনুসৰি যিমান আগবাঢ়িব লাগিছিল বা যিমান ধৰণৰ আন্তঃগাঁথনিয়ে হওক বা অন্যান্য সুবিধা লাভ কৰিব লাগিছিল সিমান আগবাঢ়িব পৰা নাই। আমি আশা কৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষতে আমাৰ বিদ্যালয়খনে যিখিনি অভাৱ অনাটন আছে সেই অভাৱ অনাটনসমূহ আমি ৰাইজৰ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী তথা বিভিন্ন সংগঠনৰ বা চৰকাৰী পক্ষৰ যোগেদি আমি এই অভাৱ অনাটনসমূহ সমাপন কৰিব পাৰিম আৰু যাৰ যোগেদি এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চল কচুগাঁও, কচু, কাবৰু, খুমটাই, শিয়ালখাটি, দোলাখৰীয়া, মৈদামণি, কঠীয়াতলি, ভুলকিটিং এই গোটেই বৃহত্তৰ অঞ্চলটোক জ্ঞানৰ পোহৰ বিলাই থকা এই পূৰ্বাঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খনে এই 50 বছৰত যাতে সফলতাৰে অভাৱ অনাটনসমূহৰ জোৰা মাৰি এখন জিলাখনৰে নহয় ৰাজ্যখনৰে এখন জাকত জিলিকা বিদ্যালয় যাতে পৰিণত হ'ব পাৰে এয়ে কামনা কৰি আজি এই 8 এপ্ৰিল তাৰিখে আমি সোণালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আৰম্ভণিতে আমাৰ বিদ্যালয় পতাকা, সোণালী জয়ন্তী পতাকা উত্তোলনেৰে কাৰ্যসূচীভাগ আৰম্ভ হৈছিল আৰু স্মৃতি তৰ্পণ আৰু আমাৰ এই বিদ্যালয়ৰ পৰা শিক্ষক বা কৰ্মচাৰী হিচাপে প্ৰয়াত হোৱা যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি কৰা হ'ল আৰু বিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটি বিনামূলীয়া চিকিৎসা শিবিৰো আয়োজন কৰিছিলোঁ আৰু আমাৰ কাবৰুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসক আহি পেলাই আমাৰ এতিয়াও এই চিকিৎসা কাৰ্য চলাই আছে। ইয়াৰ পিছতে আমি আমাৰ গুৰু প্ৰণাম যিসকল শিক্ষাগুৰু আছিল প্ৰতিষ্ঠাৰ কালৰ পৰা বৰ্তমানলৈকে থকা শিক্ষাগুৰুসকলক গুৰু প্ৰণাম আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান এটা আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু তাৰ যোগেদি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী যিসকল সেইসকলে আহি পেলাই আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰণাম জনাই তেওঁলোকক সম্বৰ্ধনা জনালে আৰু আমিও এতিয়া বৰ্তমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠান এটা চলি আছে। ইয়াত আমাৰ দূৰ দূৰণিৰ যিসকল ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী দূৰ দূৰণিলৈ বিভিন্ন বিবাহ সূত্ৰে বা অন্য কৰ্মসূত্ৰে আছিল তেওঁলোকো আহি আজি উপস্থিত হৈছেহি। আজি আমাৰ খুব আনন্দ লাগিছে, খুব সুখী হৈছোঁ আৰু এই মত বিনিময় অনুষ্ঠানৰ পিছতেই আমি এখন মুকলি সভাৰো আয়োজন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, জননী লাইভ।